তো GDS অনলাইন এপ্লাইৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লাগিব। তো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'লোঁ আৰু তাত সাৰ্চ কৰি দিলোঁ GDS ৰিক্ৰুইটমেণ্ট বুলি। তো GDS ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম ৱেবসাইট আহিব তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ ওপেন হ'ব। তাৰ পিছত আপোনালোকে ষ্টেজ 1 ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিব। মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত আপোনালোকে ওকে বাটনটোত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP যাব। সো এটা OTP আপোনালোকৰ মোবাইলত যাব। আপোনালোকে সেই OTPটো এই সাইডৰ বক্সটোত ভৰাই ভ্যালিডেট সাবমিট বাটনত ক্লিক কৰি দিব। তো মই অতি সোনকালে OTPটো ভৰাই লওঁ। আপোনালোকে চাব পাৰিছে মোবাইল নম্বৰ ভ্যালিডেট বুলি দেখুৱাইছে। তাৰ পিছত আপোনালোকে আপোনালোকৰ এক্টিভ ইমেইল আইডিটো বহাই দিব লাগিব। এক্টিভ ইমেইল আইডি বহাই আপোনালোকে এন্টাৰ বাটনত ক্লিক কৰি দিব। আপোনালোকৰ ইমেইলত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এন্টাৰ কৰি সাবমিট বাটনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে OTPটো ইমেইলত বিচাৰি নাপায় তেন্তে আপোনালোকে 3 ডটছত ক্লিক কৰি স্প্যাম বক্স চেক কৰিব। তো মই মোৰ OTPটো এন্টাৰ কৰি দিলোঁ আৰু সাবমিট বাটনত ক্লিক কৰি দিলোঁ। বাকি যিখিনি ডিটেইলছ আছে আপোনালোকে চাব পাৰিছে এপ্লিকেন্টছ নেম, ফাদাৰ্স নেম, তাৰ পিছত ডেট অফ বাৰ্থ, জেন্ডাৰ এইবোৰ আপোনালোকে শুদ্ধকৈ বহাই দিব। সো মই এইবোৰ দেখুৱাই ভিডিওটো দীঘলীয়া কৰিব বিচৰা নাই। তাৰ পিছত আপোনালোকে আপোনালোকৰ কমিউনিটি অৰ্থাৎ কাষ্ট কি কাষ্টৰ হয় আপোনালোকে এইটো শুদ্ধকৈ এন্টাৰ কৰিব। তাৰ পিছত আপোনালোকৰ সাৰ্কেলটো শুদ্ধকৈ বহাব। তাৰ পিছত ইয়েৰ অফ পাছিং অৰ্থাৎ আপোনালোকে কিমান চনত মেট্ৰিক পাছ কৰিছিলে সেইটো শুদ্ধকৈ ইয়াত এন্টাৰ কৰিব লাগিব। তাৰ পিছত সাইডত দিয়া ক্যাপচাটো আপোনালোকে সেম টু সেম ফিল কৰি সাবমিট বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে চাব পাৰিছে ষ্টেজ 1 ৰেজিষ্ট্ৰেচন ইজ কমপ্লিটেড, প্লিজ কন্টিনিউ ফিলিং দ্য ডিটেইলছ ফৰ ৰেজিষ্ট্ৰেচন। তো আপোনালোকৰ ষ্টেজ 1 কমপ্লিট হ'ল। তো আপোনালোকে ইয়াৰ পিছত যিখিনি ডিটেইলছ আছে আধাৰ নাম্বাৰটো আপোনালোকে বহাব লাগিব। তাৰ পিছত যদি আপুনি ডিসেবল পারসন হয় তেন্তে ইয়েস দিব নহলে নো দিব। তাৰ পিছত আপোনালোকে মেট্ৰিকত কি ল্যাঙ্গুৱেজত স্টাডি কৰিছিলে সেইখিনি দিব লাগিব। সো মই ইয়াত এটা ভুল কৰি দিলোঁ। মই এটা ল্যাঙ্গুৱেজ দিলোঁ, আপোনালোকে দুটা দিব কাৰণ আমাৰ ইংলিশ এণ্ড এছামিজ দুইটাই থাকে। আকৌ কাৰোবাৰ হিন্দীও থাকিব পাৰে। তো আপোনালোকে দিব পাৰে যিকিটা ল্যাঙ্গুৱেজ আপুনি স্টাডি কৰিছিলে সেইখিনি আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত আপোনালোকে আপোনালোকৰ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব। সো ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ আগতে আপোনালোকে ফটো আৰু সিগনেচাৰৰ ফাইল সাইজটো কমাই ল'ব লাগিব আপোনালোকে। তো ফটো আৰু সিগনেচাৰৰ ফাইল সাইজটো কমাবলৈ আপোনালোকে গুগলত গৈ সাৰ্চ কৰিলে হ'ল ফটো সাইজ ৰিডিউচাৰ বুলি। তো তাতে আপোনালোকে ফটো সাইজটো কমাই ল'ব পাৰিব। সো মই সাইজটো আগতে কমাই থৈছিলোঁ সো আপলোড কৰি দিলোঁ। তো ফটো আৰু সিগনেচাৰ আপলোড কৰি সাবমিট বাটনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস ওপেন হ'ব। তো আপোনালোকে ইয়াত শুদ্ধ হৈছে ভুল হৈছে সব চাই ল'ব পাৰে ডিটেইলছখিনি। তাৰ পিছত আপোনালোকে সাবমিট কৰি দিব। তো আপোনালোকে চাব পাৰিছে যে ৰেজিষ্ট্ৰেচন কমপ্লিট হৈছে বুলি দেখুৱাইছে। ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকৰ ওলাই গৈছে। তো আপোনালোকে কন্টিনিউ টু এপ্লাই ক্লিক কৰিব। তো ইয়াত আপোনালোকে পুনৰ লগইন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়া আছে, আপোনালোকে সাৰ্কেলটো বহাই সাবমিট বাটনত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত আকৌ এটা OTP যাব। সেই OTPটো এন্টাৰ কৰি ক্যাপচাটো ফিল কৰি আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰি দিব। তো নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো ওপেন হ'ব। সো আপোনালোকে ইয়াত আকৌ আপোনালোকৰ এড্ৰেছ আৰু কিছুমান ডিটেইলছ আছে সেইখিনি ফিল কৰিব লাগিব।
তো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ যদি ছেম হয় তো ছেম বাটনটোত ক্লিক কৰি দিব, তেতিয়া গোটেইখিনি ফিল হৈ যাব। তাৰপিছত আপোনালোকে কোনটো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছিলে সেই বৰ্ডটো ছিলেক্ট কৰিব। তো এই বৰ্ডটো ছিলেক্ট কৰোঁতে আপোনালোকে একো ভুল নকৰিব। তো মই কোনটো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ মই এইটো দেখাই দিছোঁ আপোনালোকক। তো আপোনালোকে চাব পাৰিছে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম HSLT 600 মাৰ্কছ পেটাৰ্ণ উইথ MIL। চ' এইটো মোৰ বৰ্ড হয়। চ' মই ছিলেক্ট কৰি দিলোঁ। তাৰপিছত আপোনালোকৰ এইটো মাৰ্কছ বুলি ছিলেক্ট কৰি দিব। তাৰপিছত ছেভ মাৰ্কছখিনি আপোনালোকে বহাব লাগিব। চ' মাৰ্কছখিনি আপোনালোকে শুদ্ধকৈ মাৰ্কশ্বিটখন চাই শুদ্ধকৈ বহাই দিব। চ' মই পটককৈ এইখিনি বহাই দিওঁ। তো মোৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফী হয়, তো মই জিঅ'গ্ৰাফী ছিলেক্ট কৰি দিলোঁ আৰু মাৰ্কছটো এণ্টাৰ কৰি দিলোঁ। তো আপোনালোকে চাব পাৰিছে মোৰ গোটেইখিনি মাৰ্কছ ভৰোৱাটো কমপ্লিট হৈ গৈছে। তাৰপিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব যে যদি কিবা গেছ মাৰ্ক আপোনালোকৰ থাকে সেই গেছ মাৰ্কটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। চ' মোৰ কোনো ধৰণৰ গেছ মাৰ্ক নাই, তো মই এণ্টাৰ কৰা নাই। তাৰপিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ বাটনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কোনটো ডিভিজনৰ বাবে এপ্লাই কৰি আছে সেইটো ছিলেক্ট কৰিব। তো মই নগাঁও ডিভিজনৰ বাবে এপ্লাই কৰি আছোঁ, তো নগাঁও বুলি ছিলেক্ট কৰিম। তো ডিভিজন ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ তলত কিছুমান জব ভেকেঞ্চি প্ৰিফাৰেঞ্চ ওলাই পৰিব। তো আপোনালোকে যিটো এড্ৰেছ আপোনালোকৰ ওচৰত পৰে সেইটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ তেনেকৈ ৰাখিব। তো ছিলেকশ্যন হ'লে আপোনালোকে তাতেই জবটো পাব। তো মোৰ ওচৰৰ এড্ৰেছখিনি চাই মই প্ৰিফাৰেঞ্চখিনি ছিলেক্ট কৰি দিওঁ। আপোনালোকেও আপোনালোকৰ ওচৰৰ এড্ৰেছবোৰ চাই আপোনালোকে প্ৰিফাৰেঞ্চখিনি দি দিব। তো ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো মই মোৰ প্ৰিফাৰেঞ্চখিনি অতি সোনকালে ছিলেক্ট কৰি দিওঁ। তো মই প্ৰায় 7টামান প্ৰিফাৰেঞ্চ ছিলেক্ট কৰিছোঁ। তো আপোনালোকে আপোনালোকৰ ওচৰৰ পৰা যিমানকেইটা পৰে চবকেইটাই প্ৰিফাৰেঞ্চত দিব পাৰে। তাৰপিছত আপোনালোকে ব্লু টিকটো ক্লিক কৰি ছাবমিট বাটনত ক্লিক কৰি দিব, ছেভ এণ্ড প্ৰচিড বাটনত ক্লিক কৰি দিব। তো আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুল বুলি। তাৰপিছত অ'কে বাটনত ক্লিক কৰি দিব, আপোনালোকৰ প্ৰিণ্ট আউট এটা ওলাব। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। তো আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। তো আপোনালোকে তলত দিয়া প্ৰিণ্ট বাটনটোত ক্লিক কৰি আপোনালোকে পেজটো প্ৰিণ্ট কৰি ল'ব পাৰে আৰু নহ'লে স্ক্ৰীনশ্বট এটা মাৰি থ'ব পাৰে।